এবাৰ ৰাজ্য চৰকাৰৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীলৈ বৃহৎ সুখবৰ আহি পৰিছে। ইতিমধ্যে চৰকাৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে। অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চুক্তিভিত্তিক কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈকে বাহাল থাকিব। অসম চৰকাৰৰ ঘোষণাৰ পাছতে শেহতীয়াভাৱে অসম চৰকাৰৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰী কেবিনেটৰ সভাত সিদ্ধান্ত লোৱা অনুসাৰে বিভাগটোৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি 60 বছৰ বয়সলৈকে অব্যাহত ৰাখিবলৈ অনুমোদন দিয়া হৈছে। এই সুবিধা লাভ কৰিব সেই সকলো চুক্তিভিত্তিক কৰ্মচাৰীয়ে যিসকলে বিভাগটোত 10 বছৰ বা তাতকৈ অধিক সময় ধাৰাবাহিকভাৱে চাকৰি কৰি আছে। অৰ্থাৎ ইয়াৰ চৰ্ত হৈছে যে 10 বছৰ চাকৰি কৰা হ'ব লাগিব। যিসকলৰ 10 বছৰ অতিক্ৰম হৈছে তেওঁলোকে এই 60 বছৰলৈকে চাকৰিৰ নিৰাপত্তা লাভ কৰিব। 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 বছৰ বা তাতকৈ অধিক বয়স হ'ব লাগিব। এই সিদ্ধান্তটো প্ৰযোজ্য হ'ব আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছন ASRLMৰ কৰ্মচাৰী, ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম SIPRD আৰু PNRD বিভাগৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত। আন চুক্তিভিত্তিক কৰ্মচাৰীসকলে পূৰ্বৰ নিয়ম অনুসাৰে নিজৰ চাকৰি অব্যাহত ৰাখিব লাগিব। লগতে ইতিমধ্যে যোগ্য কৰ্মচাৰীসকলৰ নাম আৰু তথ্য সংগ্ৰহ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। আৰু এই সিদ্ধান্তই বহু চুক্তিভিত্তিক কৰ্মচাৰীৰ বাবে নিশ্চয় এক ডাঙৰ স্বস্তিৰ খবৰ, কাৰণ 60 বছৰলৈকে এই নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকে চাকৰিৰ নিৰাপত্তা লাভ কৰিছে। আৰু এয়া আছিলে আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।